বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসৰ নেতৃত্বত চলোৱা এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰভাত দাসৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানক ভুক্তভোগীয়ে অবৈধ আখ্যা দিয়াৰ লগতে ন্যায় বিচাৰৰ দাবী জনাইছে। উল্লেখ্য যে বৰপেটা চহৰৰ দহাটিত বৰপেটা সত্ৰৰ নামত থকা এডোখৰ বেদখলকৃত মাটিত দিন পূৰ্বে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসৰ নেতৃত্বত উচ্ছেদ অভিযান চলোৱা হয়। উচ্ছেদৰ নামত মাটিডোখৰত থকা টিনপাতৰ বেৰ আদিৰ লগতে এটি কংক্ৰিটৰ বাসগৃহ এক্সকেভেটৰ লগাই ভাঙি পেলোৱা হয়। উচ্ছেদৰ বলি হোৱা বৰপেটা চহৰৰ দহাটি নিবাসী অনিৰুদ্ধ পাঠক আৰু তেখেতৰ পৰিয়ালে আজি এক সংবাদমেলযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰভাত দাসৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। বৰপেটা সত্ৰৰ মাটি বেদখল কৰি থকা নাই বুলি দাবী কৰাৰ লগতে অনিৰুদ্ধ পাঠকৰ পৰিয়ালৰ নামত থকা বৈধ মাটিতহে সত্ৰ পৰিচালনা সমিতিয়ে সম্পাদক প্ৰভাত দাসে সত্ৰৰ সম্পাদক হিচাপে সুবিধা লৈ অবৈধভাৱে উচ্ছেদ চলায় বুলি তেওঁলোকে সংবাদমেলযোগে অভিযোগ উত্থাপন কৰে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসৰ নেতৃত্বত বেদখল হৈ থকা বুলি কৈ অহা 2597 নং দাগৰ পৰিৱৰ্তে অনিৰুদ্ধ পাঠকৰ পৰিয়ালে বসবাস কৰি থকা 2596 নং দাগৰ মাটিতহে উচ্ছেদ চলোৱা হৈছে বুলি ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰে। উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসনৰ কোনো লোকক লগত ৰখা হোৱা নাই বুলি অভিযোগ কৰাৰ লগতে পৰিয়ালৰ লোকৰ অনুপস্থিতিত উচ্ছেদ চলোৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অনিৰুদ্ধ পাঠকে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভাত দাসে ব্যক্তিগত শত্ৰুতাৰ বাবে এনেদৰে বলপূৰ্বকভাৱে উচ্ছেদ অভিযান চলায় বুলি অভিযোগ কৰে অনিৰুদ্ধ পাঠকে। আনকি নিজৰ ঘৰৰ জাবৰ পেলোৱাত অসুবিধা হোৱাৰ বাবেই প্ৰভাত দাসে অনিৰুদ্ধ পাঠকৰ ঘৰ চৌহদক উচ্ছেদৰ লক্ষ্য কৰি লোৱা বুলিও ভুক্তভোগী পৰিয়ালটোৱে ক্ষোভ প্ৰকাশ কৰে। উচ্ছেদ অভিযানৰ সময়ত এক্সকেভেটৰেৰে ভাঙি পেলোৱা ঘৰটোৰ পৰা নগদ ধনসহ কিছু আ-অলংকাৰ দুৰ্বৃত্তই লুট কৰি নিয়া বুলিও ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে। এনেধৰণৰ ডকাইতি সদৃশ উচ্ছেদ অভিযান বৰপেটাৰ ইতিহাসত নজিৰবিহীন বুলি তেওঁলোকে মন্তব্য কৰে। বিবদমান বিষয়টোত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ হস্তক্ষেপ কামনা কৰে ভুক্তভোগী পৰিয়ালটোৱে। এইপিনে অনিৰুদ্ধ পাঠকে বৰপেটা সত্ৰৰ মাটি অবৈধভাৱে দখল কৰি থকাৰ লগতে ঘৰ আদি নিৰ্মাণ কৰা বুলি ব্যক্তিজনৰ বিৰুদ্ধে প্ৰতি অভিযোগ উত্থাপন কৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে। অনিৰুদ্ধ পাঠকে অবৈধভাৱে দখল কৰি থকা মাটি আৰু অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহত চলা উচ্ছেদ অভিযান বৈধ আৰু ন্যায়সংগত বুলি দাবী কৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে। এক সংবাদমেল সম্বোধন কৰি বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে কয় যে চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বাৰম্বাৰ জাননী জাৰি কৰাৰ স্বত্তেও বৰপেটা সত্ৰৰ বেদখলকৃত মাটি অনিৰুদ্ধ পাঠকে খালী কৰি দিয়া নাছিল। উপায়ন্তৰ হৈ প্ৰশাসনৰ মৌখিক অনুমতি সাপেক্ষে উক্ত মাটিডোখৰত সত্ৰ পৰিচালনা সমিতিয়ে নিজাববীয়াকৈ উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় বুলি সম্পাদক প্ৰভাত দাসে সংবাদমেলত জানিবলৈ দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে একাংশই উক্ত উচ্ছেদ অভিযানক সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই মুকলিভাৱে বিৰোধিতা কৰিছে। নমস্কাৰ, মই বৰপেটা সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক। যোৱাকালি এটা পৰ্টেবল নিউজত আমাৰ বৰপেটা সত্ৰৰ সম্পাদকৰ বিৰুদ্ধে কিছুমান নানান কথা বাহিৰ কৰিছে পৰ্টেবল নিউজত। কিন্তু ঘটনা কি তেওঁলোকে যিটো নিউজ বাহিৰ কৰিছে সেই নিউজটো একচুৱেলি কমপ্লিটলি অসত্য। কাৰণ কিয় বৰপেটা সত্ৰৰ সম্পাদক বা বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াকেইজন হৈছে সমূহৰ মানুহ। সমূহৰ বিৰুদ্ধে আমি কোনো কাম কৰিব নোৱাৰোঁ। এই বৰপেটা দহাটিৰ অনিৰুদ্ধ পাঠক বোলা এজন মানুহৰ ঘৰ বৰপেটা সত্ৰৰ মাটি বেদখল কৰি আছিল। এই সংক্ৰান্তত বুঢ়া হত্যা থাকোঁতে তেওঁ এদিনাখন নটিচ কৰোঁতে বুঢ়া হত্যা নটিচখন তেওঁৰ গালৈ দলিয়াই দিছিল। দলিয়াই যে বুঢ়া হত্যাই মই তেতিয়া কৈছিল, ইয়াৰ কি হৈছে, গতিকে মাটিখিনি ইয়াক যেনেখন জুখি ইয়াৰ সত্ৰ মাটিখিনি উলিয়াই দিব লাগে যেনেকৈ সেই মৰ্মে নটিচ কৰাৰ পাছত তেওঁৰ পৰা আমি নটিচ কৰিলোঁ বৰপেটা সত্ৰ যিখিনি নিয়ম অনুযায়ী নটিচ কৰাৰ পাছত তেওঁ নটিচৰ কোনো ৰিপ্লাই নিদিলাক। লাষ্টত একদিন বুঢ়া হত্যাক আহি এটেক কৰিছে। কৰাৰ পাছত তেতিয়া আমি তথাপিও তেওঁলোকক আমি SDC জনালোঁ, যিহেতুকে মাটিৰ যদিও বৰপেটা সত্ৰ মাটি SDC জোখমাখ কৰি দিয়ে। দিওঁতে SDC তেতিয়া গোটেই মানুহ তেওঁক ৰাখি জোখমাখ কৰিছে।
কৰাৰ পাছত তেওঁক চিন দিছে। চিন দিয়াৰ পাছত ইপিনে সত্ৰৰ, ইপিনে আপোনাৰ যদিও তেওঁ থকা মাটিখিনি সত্ৰৰে, কিন্তু যিহেতুকে তেওঁ এটা আক্ষেপ কৰিছে, তেওঁ যেতিয়া চৰকাৰে জুখি দিছে, জুখি দিয়াৰ পাছত চিন দিয়াৰ পাছত তেওঁ আৰু সত্ৰ মাটি বেছি কৰি ৰাখি তেওঁ এটা ঘৰ বান্ধিছিল। ঘৰ বান্ধোতে তেতিয়া আৰু আমি আৰু ইতিমধ্যে আৰু গভৰ্ণমেণ্টক জনালোঁ এনেকুৱা কথা তেওঁৱে আৰু সমূহ সত্ৰৰ ওপৰত আৰু পৰিচালনা সমিতিৰ হকে কেছ কৰিছিল। কেছ কৰাৰ পাছত আদালতে কেছটো সত্ৰৰ মাটিতে হৈ, এইটো আমাৰ কেছৰ কপি ইয়াতে দিয়া আছে। কেছৰ আমাৰ কৈছে এইখিনি সত্ৰ মাটি, এই 12 লাচা মাটি সত্ৰই তাতে যি কৰিলেও মানে কোনো তাতে অনুৰোধ বা তেওঁৰ এক্টিভ নাই। তেওঁলোকৰ মাটিক বাহিৰে আমাৰ মাটিখিনি সত্ৰৰে মাটি, কিন্তু তেওঁলোকে কি কৰক এটা ঘৰ বান্ধাৰ কাৰণে আমি তাতে তেওঁলোকক নটিচ কৰিছিলোঁ। এনেকৈ SDC অফিচতো তেওঁক জনাইছিলোঁ। SDCও তেওঁক 10 দিন টাইম দিছিল। 3-4 বাৰ নটিচ কৰলাক। মোটামুটি 22 চনৰ ফাৰ্ষ্টৰ পৰাই ই কৰা যুদ্ধ লাগি আছে। এতিয়া যেতিয়া কোৰ্টেও ৰায় দিলাক আমাৰ বাগে, সেই কোৰ্টত ছাবমিট কৰিলোঁ। তেতিয়া SDC বাইদেউৰে ক'লাক কি এইটোতো আপোনালোকক আমি সমজাই দিছোঁ, আপোনালোকৰ মাটি পাট্টা আপোনালোকে নিজে ভাঙি দিয়ক, এইটো আমাৰ লগত তাতে এইটো হেৰি নাই। সেই মৰ্মে আমি বস্তুটো কালি সমূহৰ মিটিঙত পাছ কৰা আছে, পৰিচালনা সমিতি পাছ কৰা আছে। গতিকে আমাৰ মাটিত আমি ঘৰটো ভাঙি দিছোঁ, তেওঁ কৈ আছে মোৰ ঘৰ ভাঙিছে, তেওঁৰ ঘৰটো নহয় নহয়, তেওঁ বান্ধা বুলি কৈছে। ঠিক আছে, বান্ধছে যদি আমাৰ মাটিত তেওঁ কিয় পাৰ্মিশ্যন কোনে দিলাক তোৰ পাৰ্মিশ্যন? আমাৰ সত্ৰৰ নিয়ম আছে, ঘৰ বান্ধালে সত্ৰৰ মাটিত সত্ৰ পাৰ্মিশ্যন ল'ব লাগিব। তেওঁ থকা ঘৰটোতে পাৰ্মিশ্যন নলয়, এইটোতো আৰু সত্ৰ মাটি বেআইনীভাৱে দখল কৰি মাতক তেওঁ ঘৰ বান্ধিছিল। এতিয়া কোৰ্টে ৰায় দিছে, যাক নেকি তেওঁ এতিয়া ব্যক্তিগত আশে মোৰ ওপৰত কেছ দিছে, কিন্তু মইতো আৰু ব্যক্তিগত মানুহ নহয় ন, মই একজন জনসাধাৰণৰ প্ৰতিনিধি হিচাপত কাম কৰি আছোঁ সত্ৰত। তেওঁ এতিয়া মোক ব্যক্তিগত হিচাপত কেছ দিছে। এই সংক্ৰান্তত আজি যোৱাকালি আমি কোৰ্টত সত্ৰপাৰৰ আমি কেছ দিছোঁ তেওঁৰ ওপৰত। এইটো যোনটো ৰাইজে এতিয়া অৰ্ডাৰ দিয়াৰ কাৰণে মই এইটো হেৰি কৰিছোঁ, যাক নেকি সমূহ ভকত আৰু পৰিচালনা সমিতি মানুহৰ লগত দিছোঁ, তেওঁলোকে পৰিচালনা সমিতিক ডকাইত বুলি চুৰ বুলি এটা আখ্যা দিছে। এইটোতো নিয়ম হোৱা নাই ন। এইখিনিয়ে কথাটো। বাকী দেখাতে আমাৰ আছে, দেখাতে কৈ দিব। এইটো নটিচ কৰা হৈছে। আমি ঘৰ ভাঙাৰ আগতে তেওঁ কোৰ্টৰ পৰা এখন নটিচ কৰিছিলোঁ 16/12/2023 তাৰিখে। সেই নটিচৰ কপি আমাৰ ইয়াত লগত আছে। নটিচখনত তেওঁক আমি ডাইৰেক্টলি আমাৰ কোৰ্টৰ পৰা ডিৰেকশ্যন দিয়া হৈছিল যে যিখিনি মাটি আপুনি বেদখল কৰি আছে, সেই মাটিখিনিত যিকোনো মুহূৰ্তত বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ ফালৰ পৰা প্ৰৱেশ কৰিব, এনেধৰণৰ কথা নটিচখনত কোৱা আছে। নাই, তেনেকুৱা কৰি আমি প্ৰশাসনৰ লগত কোনো ধৰণৰ সহায় লোৱা নাছিলোঁ, কাৰণ যোগাযোগ কৰা নাই। কাৰণ কিয় কৰা নাই, নহয় আমাক কোনোবাই কৈছিল যদিও আমাৰ হাতত লিখিত নাই, আমি ভাৰ্বেলি আমাৰ হাতত আছে, কিন্তু কি কোৰ্টে আমাক গোটেইখিনি ফৰ্মেলিটিজ কৈছে। আৰু তেওঁ আমাৰ হেৰি দিছোঁ, ইয়াত এইখন অনুৰোধত আছে নিজ হাতেদি দিয়া আমাক লেটাৰ বৰপেটা সত্ৰ পৰিচালনা সমিতিক লগি। এই লেটাৰখনত তেওঁ স্পষ্ট ভাষাত ইয়াতে লিখি দিছে যে মই জানিব যে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সহযোগত বৰপেটা সত্ৰৰ ভকতৰ সৈতে মানে এনেকৈ লিখিছে যে তেওঁ বৰপেটা সত্ৰৰ মাটি যদি কিবা কাৰণত অকুপাইড কৰি আছে, তেওঁ নিজৰ থকা বস্তিৰ বাহিৰেও, তেতিয়াহ'লে বৰপেটা সত্ৰ পৰিচালনা সমিতি যে সেই মাটিখিনি খালী কৰি লয়, তেওঁৰ কোনো আপত্তি নাই। এইখনত লিখা আছে, তেওঁ নিজে লিখি দিয়া কাগজ। মানে কাৰ নাই, আমি বৰপেটা সত্ৰ পৰিচালনা সমিতি গোটেই মেম্বাৰখিনি আছিলোঁ। মাটি আমাৰ এই অনুৰোধত আমি আলোচনা কৰিছিলোঁ। কিন্তু আমাৰ সত্ৰৰ মাটিতে নিছে। কোৰ্টৰ এইটো নহ'ব নেকি? কোৰ্টতো অৰ্ডাৰ দিয়া আছে।
নহয়, এইটো কথাটো তাৰমানে কেনেকুৱা হৈছে, যিহেতুকে আমি তেওঁ নিজে লিখিতভাৱে দিছে, তেওঁ নিজে লিখিতভাৱে দিছে, তেওঁৰ যদি ঘৰো পৰিছে তেওঁ ভাঙিলে কোনো আপত্তি নাই বুলি তেওঁ এইবিলাক গোটেই তথ্য প্ৰশাসনে নটিচ হৈছে। ইয়াতে চাৰ্কুলৰ এইখন আপোনাৰ আছিল হেৰি তাৰিখত 1/11/2023 নটিচ, যিজন চাৰ্কুল অফিচাৰে কৰিছিল তেওঁ 10 দিনৰ ভিতৰত বেদখলমুক্ত কৰিবলৈ তেওঁক নিৰ্দেশ দিছিল। কিন্তু যি সময়ত তেওঁলোকৰ ঘৰ ভাঙা হৈছে সেই সময়ত প্ৰশাসনৰ মানুহ বা কোনোবা একজন লাগে, কাৰণ মানে ফাৰ্মেলি মেজিষ্ট্ৰেটে ক'লা কি আপোনালোকক মাটি জুখি দিছোঁ। এইখন এখন সত্ৰ গোটেৰে বস্তু, গতিকে এটা সত্ৰই লিগেলি কাম কৰিলে আমাৰ কাৰণে ভাল। সত্ৰৰ বস্তুটো মানে ধৰি লওক খনিন দাসকৰ সমাজতে সেনেকেনে ক'লা, ডিচিয়ে ক'লা আপোনালোকৰ মাটি জুখি দিছোঁ, তেওঁ যদি তেওঁৰ মাটিক যদি ভাঙবা যায় তেতিয়া ক'ব আপোনালোকৰ মাটি আপোনালোকে ভাঙব। নহয় মাটিখিনি কাৰ তেওঁতো নহয়, ভাৰ্বেলি কৈছে। কিন্তু মই কৈছোঁ কি নহয় আমি আপোনালোকে কৈছে নহয় মাটি ভাঙবা যাতে, মই কৈছোঁ কি আমাৰ আজি সত্ৰৰ এখন চালি আছে, আমি কাৰ সুধব লগা আছে? নহয় সেইটোতো একেলা মাটি নহয় ন। নহয় সত্ৰৰ কৈছোঁ আমি সত্ৰৰ মাটি হৈ যদি মোৰ ঘৰটো ভাঙবা যায় মই কমপ্লেইন কৰিম, তাৰতো ঘৰ নহয় ন, তাৰ মাটি নহয়। নহয় এফেকশ্যনটো নহয়, আমাৰ মাটি নিজা মাটিত যদি এফেকশ্যন হয় সেইটো আমাৰ নিজা মাটি। কিন্তু এতিয়াতো বেদখল আমিতো তাক বেদখল বুলি আমি এপ্লাই কৰিছিলোঁ, তই মাটি আমাৰ দখল কৰিছ, কিন্তু সি নিজে কেছ কৰিছে আমি সত্ৰৰ মাটিত নাই। সেইটোতো শুনক আমাৰ হৈছে সেইটো ৰাইট নহয়, সত্ৰৰ মাটি ৰাইট নহয়তো, সেইটো আমাৰ ৰাইট নহয়, এইটো এতিয়া ৰাইটেই। কিন্তু ৰাইটেই যদিও যদি কোনোবা এটা গৰাবাত খাল থাকে, মই যদি যাই দখল কৰোঁ আমাৰ হিচাপত লাগে সেইটো আমি সেইটোৱে কওঁ, আমাৰ মাটি আমি ঘৰ আমাৰ নিজৰ ঘৰ ভাঙছোঁ, তাততো ঘৰ ভাঙা নাই ন। সি কৈ আছে তাৰ ঘৰ নহয় ন, আমাৰ মাটিত আমাৰ ঘৰ আছে, সি তাক আমাৰ ঘৰত আমাৰ মাটিত ঘৰত তাৰ বস্তু টপা কাটিছে। যি তাক ডিমাণ্ড দিছে এইবাৰ তই তোৰ এই নালাৰ বেৰা 4 ফুট মাটি এৰিও দিছোঁ, গেটখন ভাঙা যায় 4 ফুট মাটি এৰি দিয়াৰ পাছত এইটো অনুভৱ কৰা নাই। আৰু আমাৰ সময়ো গৈছে কি যদি প্ৰশাসনক জানিছিলোঁ, প্ৰশাসনে ভাবিলে গৈছে কি যে আপোনালোকৰ মাটি এখন ভাঙব বস্তুটো, আমি বস্তুটো এতিয়া কি কৰিম, আপোনাৰ নিজে ভাঙি লওক। এইটো সেইটোৱে ক'ব লাগিব আমি নাকে মাৰ্বেলি দিছে, ৰেলে কি কৈছে নাই আপোনালোকৰ বস্তু আমি কি যুক্তিত ভাঙবা যাওঁ কওক।
নবা নাই মাটিৰ যদিও বৰপেটা মাটি SDC জোখমা কৰি দিয়ে যিহেতু SDC তেতিয়া গোটেই মানুহ তেওঁক ৰাখি জোখমা কৰিছে কৰাৰ পাছত তেওঁক চিন দিছে চিন দিয়াৰ পাছত ইপিনে সত্ৰ ইপিনে আপোনাৰ যদিও তেওঁ থকা মাটিখিনি সত্ৰৰে কিন্তু যিহেতুকে তেওঁ এটা আক্ষেপ কৰিছে তেওঁ যেতিয়া চৰকাৰে জুখি দিছে জুখি দিয়াৰ পাছত চিন দিয়াৰ পাছত তেওঁ আৰু সত্ৰ মাটি বেছি কৰি ৰাখি তেওঁ এটা ঘৰ বান্ধিছিল ঘৰ বান্ধোতে তেতিয়া আৰু আমি আৰু ইতিমধ্যে আৰু গভৰ্ণমেণ্টক জনালোঁ এনেকুৱা তেওঁৱে আৰু সমূহ সত্ৰৰ ওপৰত আৰু পৰিচালনা সমিতিৰ হকে কেছ কৰিছিল কেছ কৰাৰ পাছত আদালতে কেছটো সত্ৰৰ মাটিতে হৈ এইটো আমাৰ কেছৰ কপি ইয়াতে দিয়া আছে কেছৰ আমাৰ কৈছে এইখিনি সত্ৰ মাটি এই 12 লাখ মাটি সত্ৰই তাতে যি কৰিলেও মানে কোনো তাতে অনুৰোধ বা তেওঁৰ এক্টিভ নাই তেওঁলোকৰ মাটিক বাহিৰে আমাৰ মাটিখিনি সত্ৰৰে মাটি কিন্তু তেওঁলোকে কি কৰক এটা ঘৰ বান্ধাৰ কাৰণে আমি তাতে তেওঁলোকক নটিচ কৰিছিলোঁ এনেকৈ SDC অফিচতো তেওঁক জনাইছিলোঁ SDCও তেওঁক 10 দিন টাইম দিছিল 3-4 বাৰ নটিচ কৰলাক মোটামুটি 22 চনৰ ফাৰ্ষ্টৰ পৰাই ই কৰা যুদ্ধ লাগি আছিল এতিয়া যেতিয়া কোৰ্টেও ৰায় দিলাক আমাৰ বাগে সেই কোৰ্টত ছাবমিট কৰিলোঁ তেতিয়া SDC বাইদেউৰে ক'লাক কি এইটোতো আপোনালোকক আমি সমজাই দিছোঁ আপোনালোকৰ মাটি পাট্টা আপোনালোকে নিজে ভাঙি দিয়ক এইটো আমাৰ লগত তাতে এইটো হেৰি নাই সেই মৰ্মে আমি বস্তুটো কালি সমূহৰ মিটিঙত পাছ কৰা আছে পৰিচালনা সমিতি পাছ কৰা আছে গতিকে আমাৰ মাটিত আমি ঘৰটো ভাঙি দিছোঁ তেওঁ কৈ আছে মোৰ ঘৰ ভাঙিছে তেওঁৰ ঘৰটো নহয় নহয় তেওঁ বান্ধা বুলি কৈছে ঠিক আছে বান্ধছে যদি আমাৰ মাটিত তেওঁ কিয় পাৰ্মিশ্যন কোনে দিলাক তাৰ পাৰ্মিশ্যন আমাৰ সত্ৰৰ নিয়ম আছে ঘৰ বান্ধালে সত্ৰৰ মাটিত সত্ৰ পাৰ্মিশ্যন ল'ব লাগিব তেওঁ থকা ঘৰটোতে পাৰ্মিশ্যন নলয় এইটোতো আৰু সত্ৰ মাটি বেআইনীভাৱে দখল কৰি মাতক তেওঁ ঘৰ বান্ধিছিল এতিয়া কোৰ্টে ৰায় দিছে যাক নেকি তেওঁ এতিয়া ব্যক্তিগত আশে মোৰ ওপৰত কেছ দিছে কিন্তু মইতো আৰু ব্যক্তিগত মানুহ নহয় নহয় মই একজন জনসাধাৰণৰ প্ৰতিনিধি হিচাপত কাম কৰি আছোঁ সত্ৰত তেওঁ এতিয়া মোক ব্যক্তিগত হিচাপত কেছ দিছে এই সংক্ৰান্তত আজি যোৱাকালি আমি কোৰ্টত সত্ৰপাৰৰ আমি কেছ দিছোঁ তেওঁৰ ওপৰত নাই তেনেকুৱা কৰি আমি প্ৰশাসনৰ লগত কোনো ধৰণৰ সহায় লোৱা নাছিলোঁ কাৰণ যোগাযোগ কৰা নাই কাৰণ কিয় কৰা নাই বাইদেউ কৈছিলে নহয় আমাক কোনোবাই কৈছিল যদিও আমাৰ হাতত লিখিত নাই আমি ভাৰ্বেলি আমাৰ হাতত আছে কিন্তু কি কোৰ্টে আমাক গোটেইখিনি ফৰ্মেলিটিজ কৈছে আৰু তেওঁ এইখন অনুৰোধত আছে নিজ হাতেদি দিয়া আমাক লেটাৰ বৰপেটা সত্ৰ পৰিচালনা সমিতিক লগি এই লেটাৰখনত তেওঁ স্পষ্ট ভাষাত ইয়াতে লিখি দিছে যে মই জানিব পাৰিছোঁ বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সহযোগত বৰপেটা সত্ৰৰ ভকতৰ সৈতে মানে এনেকৈ লিখিছে যে তেওঁ বৰপেটা সত্ৰৰ মাটি যদি কিবা কাৰণত অকুপাইড কৰি আছে তেওঁ নিজৰ থকা বস্তিত বাহিৰেও তেতিয়াহ'লে বৰপেটা সত্ৰ পৰিচালনা সমিতি যে সেই মাটিখিনি খালী কৰি লয় তেওঁৰ কোনো আপত্তি নাই এইখনত লিখা আছে তেওঁ নিজে লিখি দিয়া কাগজ মানে কাৰ নাই নাই আমি বৰপেটা সত্ৰ পৰিচালনা সমিতি গোটেই মেম্বাৰখিনি আছিলোঁ মাটি আমাৰ এই সংক্ৰান্তত আমি আলোচনা কৰিছিলোঁ কিন্তু আমাৰ সত্ৰৰ মাটিতে নিছে কোৰ্টৰ এইটো নহ'ব নেকি কোৰ্টতো অৰ্ডাৰ দিয়া আছে নহয় এইটো কথাটো তাৰমানে কেনেকুৱা হৈছে যিহেতুকে আমি তেওঁ নিজে লিখিতভাৱে দিছে তেওঁ নিজে লিখিতভাৱে দিছে তেওঁ যদি ঘৰো পৰিছে তেওঁ ভাঙিলে কোনো আপত্তি নাই বুলি এইবিলাক গোটেই তথ্য প্ৰশাসনে নটিচ কৰিছে ইয়াতে চাৰ্কুলত
এইখন আপোনাৰ আছিল হেৰি তাৰিখত 1/11/2023 নোটিছ যিজন চাৰ্কুল অফিচাৰে কৰিছিল তেওঁ 10 দিনৰ ভিতৰত বেদখলমুক্ত কৰিবলৈ তেওঁক নিৰ্দেশ দিছিল। কিন্তু যি সময়ত তেওঁলোকৰ ঘৰ ভাঙা হৈছে সেই সময়ত প্ৰশাসনৰ মানুহ বা কোনোবা একজন লাগে, কাৰণ মানে ফাৰ্মেলি মেজিষ্ট্ৰেটে ক'লা কি আপোনালোকক মাটি জুখি দিছোঁ। এইখন এখন সত্ৰ গোটেই বস্তু, গতিকে এটা সত্ৰই লিগেলি কাম কৰিলে আমাৰ কাৰণে ভাল। সত্ৰই বস্তুটো মানে ধৰি লওক কি খনিন দাসকৰ সমাজতে সেইদিনাখনি ক'লা ডি চি ক'লাক আপোনালোকৰ মাটি জুখি দিছোঁ, তেওঁ যদি তেওঁৰ মাটিক যদি ভাঙবা যায় তেতিয়া ক'ব আপোনালোকৰ মাটি আপোনালোকে ভাঙব। আপোনালোকে কৈছে নহয় মাটি ভাঙবা যাতে, মই কৈছোঁ কি আমাৰ আজি সত্ৰৰ এখন চালি আছে, আমি কাক সুধব লগা আছে? অনিৰুদ্ধ পাঠক, মোৰ পিতাৰ নাম লেট গজেন্দ্ৰনাথ পাঠক। মোৰ ঘৰ বৰপেটা দহাটি 11 নম্বৰ ৱাৰ্ডত। মই সিদিনাখন ঘৰত নাছিলোঁ, ভাগৱত পঢ়বা গৈছিলোঁ আৰু মোৰ ঘৈণীয়ে তেখেতে স্কুললৈ গৈছে, ল'ৰাজনো স্কুলত গৈছে, ঘৰত তালা মাৰা। এনেকুৱা এটা সুবিধা লৈ মাত্ৰ মোৰ ঘৰত আহি JCB লৈ আহে, মোৰ ঘৰটো সম্পূৰ্ণ ভাঙি চুৰমাৰ কৰি দিয়ে। তাৰপিছত মোলৈ এটা ফোন গ'ল যে তোমাৰ ঘৰটো ভাঙি চুৰমাৰ কৰিছে। মই ভাগৱতৰ আসনত বহি আছোঁ। তেতিয়া মই কৈছোঁ যে মোৰ ঘৰ চুৰমাৰ হৈ যাওক, লাগে সম্পূৰ্ণ শেষ হৈ যাওক, তথাপিতো মই ভাগৱতৰ আসনৰ পৰা মই উঠি নাযাওঁ। তেতিয়া মই ঘৈণী ফোন মাৰাৰ পাছত তেখেতক ক'লোঁ যে তুমি স্কুলৰ পৰা তুমি যোৱাচোন তালৈ। ঘৈণীয়ে আহি মাত্ৰ দেখে যে সঁচাকৈ JCB একদম ঘৰটো মোৰ ভাঙি চুৰমাৰ কৰি দিছে। তেখেতে আহি কৈছে, JCBৰ ড্ৰাইভাৰজনক কৈছে যে তোমালোকৰ অৰ্ডাৰ কপি ক'ত? তেখেতে কৈছে প্ৰভাত চন্দ্ৰ দাসৰ হাতত অৰ্ডাৰ কপি আছে, যে তুমি দিয়া মোক অৰ্ডাৰ কপি ক'ত আছে? তেখেতে দিব নোৱাৰিলে, এখেতে বিচাৰিছে দিব নোৱাৰিলে। তাৰপিছত এটা এটা কৰি JCBখনক ৰঞ্জিত দাস বৰপেটা দক্ষিণ হাতীৰ তেখেতে আপোনাৰ JCBখনক মাতিছে, আহা আহা এনেকৈ মাতি লৈ গুচি গৈছে। তাৰপিছত সকলোবিলাক এটা এটাকৈ নাইকিয়া হৈ গৈছে। গতিকে তেওঁলোকে এইবিলাক বেয়া কৰ্ম কৰিলাক। মোৰ ঘৰ চৰ ভাঙি মাত্ৰ টাং চাং ভাঙি সম্পূৰ্ণ তাৰমানে কি নথি পত্ৰ কিছুমান কোম্পানীৰ মাল আছিল আৰু মোৰ ট্ৰাংকৰ ভিতৰৰ পৰা 2 লাখ টকা সোণাৰ হাৰ আৰু আপোনাৰ আঙুঠি কেইটামান লৈ গুচি গৈছে। দুৰ্বৃত্তৰ ভিতৰে সোমে মাত্ৰ ইহঁতৰ ডকাইত কাম কৰিছে। বৰপেটা সত্ৰক এটা অজুহাত দেখে মাত্ৰ তেওঁলোকে এইবিলাক বেয়া কাম কৰিছে। চাৰ্কুল অফিচাৰে অৰ্ডাৰ দিয়া নাই, কোনো চিভিল কেছে অৰ্ডাৰ দিয়া নাই, কোনো প্ৰশাসন একজনো তাত উপস্থিত নাই। এনেকুৱা স্বত্বত কি কাৰণত মোৰ ঘৰটো তেখেতে নিজৰ গাৰ বলমত কোনো অৰ্ডাৰ নাপা কৰি চিভিল কেছ চলি আছে, তাৰো অৰ্ডাৰ পোৱা নাই। গতিকে কি কাৰণত তেওঁ এনেধৰণৰ মোৰ কামটো কৰিলে মই নাজানো। গতিকে মই থানাত দিলোঁ এজাহাৰ 20 তাৰিখে। যোৱাকালি মই SPক লগ ধৰিলোঁ, DCক লগ ধৰিলোঁ। গতিকে সকলোকে মই জনাইছোঁ যে ইমান দিন হ'ল কিয় কাৰায়ত্ব কৰিব পৰা নাই প্ৰভাত চন্দ্ৰ দাসৰ সংগীবৃন্দবিলাকক। তেওঁ কি বহুত ওপৰৰ মানুহ নেকি? তেওঁ সত্ৰই মোৰ মাটিৰ ওপৰত কোনো কেছ কৰা নাই, মোৰ গুৰিত 2596 দাগটো মোৰ, আৰু তেওঁলোকে 2597 দাগ গৰাবাদ মাটি 4 কথা 19 লঠা মাটি আজি 12-13 বছৰ হ'ল বিচাৰি আছে পৰিচালনা কমিটিয়ে। কিয় পোৱা নাই? বিচাৰি কিয় পোৱা নাই? তেওঁলোকে টেষ্ট মেপ চাওক, মোৰ টেষ্ট মেপ আছে, আপোনালোকক মই দেখাম টেষ্ট মেপ। তেওঁলোকে টেষ্ট মেপ দেখক ক'ত আছে সেই দাগটো। যদি সেই দাগটো তেওঁলোকে 4 সীমাৰ মানুহক মাতি মাত্ৰ তেওঁলোকে লৈ লওক, বুজি লওক। কিন্তু যধে মধে মোৰ ঘৰটোৰ 2596 দাগত কেনেকৈ তেওঁ ভাঙিবাৰ পাৰা ক'ত অধিকাৰ পালে? প্ৰশাসনৰ কোনো মানুহ নাই, কোনো চক্ৰ বিষয়ৰ মানুহ নাই। মই তেতিয়া কালিখন তাৰমানে ADC ছাৰক লগ ধৰি ক'লোঁ যে নটিছ এখন চক্ৰ বিষয়ে দিব পাৰে,
সেইবুলি তোমাক ঘৰ ভাঙা অৰ্ডাৰ দিয়া নাই, নটিচ দিছে। নটিচ আৰু অৰ্ডাৰ কপি বেলেগ বেলেগ। মই এখন এপ্লিকেশ্যন দিছোঁ বৰপেটা সত্ৰক, সেইখন কিবা অৰ্ডাৰ কৰি হ'ব পাৰে নেকি? তেওঁলোকে মানে মোবাইলত দি দিছে, সেইখন অৰ্ডাৰ কৰি হ'ব। মই কৈছোঁ 2597 যদি মই বসবাস কৰি আছোঁ, মোৰ ঘৰ ভাঙি দিয়া। কিন্তু মইতো 2597 আগত বসবাস কৰি নাই, থকা নাই। তেওঁলোকে মোক কেনেকৈ ঘৰ ভাঙিলে? মই ক'ব বিচাৰিছোঁ প্ৰভাত চন্দ্ৰ দাসে মোৰ ব্যক্তিগত আখোজ লৈ তেওঁক জাবৰ পেলাব দিব লাগে। মোৰ ঘৰৰ গুৰিত স্বচ্ছ ভাৰত এনেই সি কৰি আছে, মিছা কথা কৈ আছে। ঘৰৰ গুৰিত মই জাবৰ, তেওঁ বয়া বয়া বস্তু পেলাব দিব। তাৰ কাৰণে মই আজি মেডিকেলত পৰি আছোঁ বেমাৰ। নাই আৰু যিহেতু বৰপেটা সত্ৰই আমাক থাকিব দিছে, আমাৰ বৰপেটা সত্ৰৰ আশে পাশে যিখিনি মানুহ আছে চব সত্ৰৰ আণ্ডাৰতে ন। আমি সত্ৰক লৈ ব্যস্ত থাকোঁ সদায়। যিহেতু আমাক বৰপেটাত আমাক সকলোৱে থাকিব দিছে, কিন্তু তেনেস্থলত কোনো ধৰণৰ মানে নটিচ নোহোৱাকৈ নিয়মমতে দি কোৰ্টত 3বাৰ নটিচ যাব লাগে। একবাৰটো বেলেগৰে একবাৰো জানে, আৰু গ'লে অনিৰুদ্ধ পাঠকৰ চহীটো ল'ব লাগিব ন। সেইকাৰণে তেওঁলোকে মানে কমপ্লিট তাৰমানে নিজা তাৰমানে এটা হেৰিত আহিছে, মানে এইটো যিটো আক্ৰোশ, নিজা আক্ৰোশত তেখেত বলি হৈছে। সেইটোৱে বহুত দুখ লগা ঘটনা। এইটো মানে এনেকুৱা ঘটনা হয়তো বৰপেটাত আগতে হোৱা নাছিল, এনেকুৱা উচ্ছেদ JCB লগে মানে। আৰু বাংলাদেশৰ ক্ষেত্ৰত এইটো হ'ব পাৰে। আমিতো ধৰক তাতে 300-400 বছৰ ধৰি পাঠক বংশৰ আমাৰ পুৰুষ নামা আছে। আমি বাসুদেৱ পাঠক আঁতৰি বংশধৰ 300-350 বছৰ ধৰি আমি তাতে বসবাস কৰি আছোঁ। তাতে আমাৰ মানে প্ৰমাণ আছে, কমপ্লিট সত্ৰত আছে। তাতে আৰু সত্ৰত আমি নিজে বৰা, মহেন্দ্ৰ পাঠক, গজেন্দ্ৰ পাঠক আটাৰ নাম আমাৰ। তেখেতৰ দেউতাকৰ নাম গজেন্দ্ৰ পাঠক। আমি বৰা সত্ৰ। গতিকে বৰা একজনক এনেকৈ উচ্ছেদ কৰা এইটো মানে বহুত নজিৰবিহীন ঘটনা, বুজি পাইছা? আৰু বৰপেটা সত্ৰৰ মুখ্য যিখন আসন, সেইখন আসনত আমাৰ অধিকাৰ। সেইখনত বৰ্তমান আমাৰ গৌতম বাপ আছে, কৃষ্ণ। তেখেত আমাৰ সভাপতি, যিহেতু তেখেতেও এইটো ক্ষেত্ৰত অলপ নজৰ দিয়ক, মই সেইটো কথা কৈছোঁ। আৰু এইটো মানে বহুত ডাঙৰ কথা। এইটো মানে JCB লগাই একজন ভকতৰ ঘৰ ভাঙি দিয়া, এইটো মানে বহুত দুখ লগা ঘটনা। আৰু বৰপেটা সত্ৰই কোনোদিন অৰ্ডাৰ নিদিয়ে তেনেকুৱা। গতিকে এইখিনিয়ে আৰু ন্যায় লাগে, উচিত ন্যায় লাগে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।